টাইলছৰ আৰু এটা নতুন ভিডিঅ' টাইলছ কিচেন মডুলাৰ আৰু কিচেনটো একচুৱেলি আমি গোটেইখিনি তলৰ ইয়াতে গ্ৰেনাইট দিব লাগিছিল কিন্তু টাইলছেদি বনাই দিলোঁ চ' আৰু টাইলছেদিও বহুত লাষ্টিং হয়। মই আগতে ইয়াতে আৰু এটা বনোৱা গৈছিল, মানে এইটো দোকানৰ কাৰণে বনোৱা গৈছিল প্ৰথমতে, চালোঁ বহুত ভালে লাষ্টিং হয়। আমি ভবা নাছিলোঁ যে ইমান লাষ্টিং হ'ব, তাতকৈ আৰু ধৰক এইটো অলপ আৰু বেছি মজবুতকৈ বনাই দিয়া গৈছে কিটচেন মডুলাৰ। ইয়াত যদি থিয়া হয় তথাপি মানে উঠিব পাৰি, দুজন মানুহ ধুনীয়াকৈ আমি উঠি যাম, চাব আপোনালোকে একো নহয় আৰু ধুনীয়াকৈ উঠিয়ে বহাই দিম, কথা নাই। আৰু এইটো একচুৱেলি এনেকুৱা মই প্ৰেছাৰ মিচিংটো মাৰি আছোঁ আৰু প্ৰেছাৰ মিচিংটো মাৰাৰ ফলত কি হয়, আমি যিটো তাৰে ভিতৰত ঘলা এটা দিছোঁ বা মছলা যিটো দিছোঁ, সেই মছলাটো বালি চিমেণ্ট আৰু মানে টাইলছ এডিচিভ, সেই বস্তুটো তিনিওটাই লগাই আমি তাতে পৰিমাণ হিচাপত আৰু কি দিছোঁ দিয়ক, বালি চিমেণ্টটো অলপ কমকৈ দিয়া যায় আৰু এডিচিভটো বেছিকৈ, সেই হিচাপত আৰু কি মিলাই মিচিঙেদি পূৰা গোলাই কেনে ইয়াতে দিয়া গৈছে। মানে এইটো যে ইয়াতে কোনো ঢালাইৰ হেৰি নাই, কিন্তু মানে ঢালাই নাই, এটা তলত ইটা চলিং আছে আৰু ওপৰত ইয়াতে টাইলছৰ ওপৰতে ঘলা আছে এটা পৰিমাণ, মানে বালি মছলাও ক'ব নোৱাৰি।